জুই কোনে যিজনে জ্বলাইছে তেওঁ নিজেই জ্বলি মৰিব, অন্তৰত জ্বলি মৰিব। এতিয়া 28 তাৰিখে জংঘলখন কোনোবাই জ্বলাইছিল। ভাইটিও দেখা নাছিল যে ইয়াৰ পৰা ধোঁৱা ওলাই আছিল। কোবাই জুই নুমাবলৈ সক্ষম হৈছো। আসলতে কোন বেইমান কোন পাপীজনে যাদৱ ককাৰ মানৱ অৰণ্যখনত জুই লগাই দিছে, যাৰ বাবে লাখ লাখ জীৱৰ লগতে উদ্ভিদবোৰো জ্বলি পুৰি ছাই হৈ পৰিলে। আচলতে কি গোপন ৰহস্য লুকাই আছে যাদৱ ককাৰ মানৱ অৰণ্যখনত জুই লগোৱাৰ পিছত? আৰু বন্ধুসকল, ইতিমধ্যে জনা যাই আছে যে যাদৱ ককাৰ অৰণ্যখনত যোনে জুই লগাইছিল তাক ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিলে, আৰু তাৰ নাকি যিকোনো সময়ত ফাঁচীৰ শাস্তিও হ'ব পাৰে আদালতত। তো চলক বন্ধুসকল, আমি বেছি দেৰি নকৰি ডাইৰেক্ট চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত আচলতে কোন দুষ্কৃতীজনে জুই লগাইছিল যাদৱ ককাৰ মানৱ অৰণ্যখনত, আৰু তাৰ কি শাস্তি হ'লে আদালতত। এতিয়ালৈকে ফাঁচি দিলে নেকি? মই জুই লগোৱাৰ বিষয়টো কাকো সন্দেহ কৰিব নোৱাৰো, যিহেতু আমি দেখা নাই। মই 11:25-তহে যেনেকে ফোন পাইছিলো বাগমৰা ইক' কেম্পৰ পৰা, তেওঁলোকে টুৰিষ্ট যিহেতু নিয়ে, তাৰ পৰা সীমান্ত দলে মোক ফোন কৰিছিলে, তোমালোকৰ নতুন প্লেণ্টেশ্যন কৰা জেগাত কোনোবাই জুই লগাই দিলে। মই যেনেকে খবৰটো পালো, ৰখা নাই ইয়াতে। মোৰ ভাইটি আৰু ভাগিন ল'ৰা আৰু ভতিজাখিনি লগৰ আৰু গাঁৱৰো খবৰ দিয়াৰ লগে লগে মোৰ মামাৰ ল'ৰা আৰু খুৰাহঁত, তেনেকে গাঁৱৰ খুৰাহঁত আহি তাত আমি গৈ পাইছো। কিন্তু আমাৰ লগত সেই ইয়াৰ পৰাতো যাব লাগে 40 মিনিটমান সময় লৈছে। সেই সময়ত 30জনীয়া এটা স্কুলৰ টিমো আছিলে, যিহেতু ফিল্ড ষ্টাডিত মূলাই কাঠনিলৈ অৰহৰ বহুত বেছি এইবছৰ, আৰু পৰ্যটকখিনিতো আছেই। আৰু এইটো ক্ষেত্ৰত আমি গৈ পাই দেখিছো পুৰা ডাঙৰ জুই। এই জুইটো মানে সম্ভৱ হ'বনে নহয় এনেকুৱা লাগিছে, যদিও আমি ৰখা নাই। মোৰ ভাইটি, ডাঙৰ ভাইটিটো একদম ৰখা নাই। সিয়ে এবুকু পানী, চবৰ কাৰণে এবুকু পানী, তাত 100 মিটাৰ মানৰ এটা এৰাসতি পাৰ হৈ যাব লগা হৈছে। গৈ আৰু ডাঙৰ জাও গছবোৰ ভাঙিছো। আচলতে সেই জাও গছবোৰে একদম সেইটো টাইমত খুব কোবাই জুই নুমাবলৈ সক্ষম হৈছো। সেই জুই নুমাই থাকোতে মাজুলীৰ জিলা প্ৰশাসন, বন বিভাগ, তেওঁলোকে অৰহৰ মোৰ টেলিফোন যোগে আছিলে, তেওঁলোকে সেইটো টাইমত সাহস দিছে। এই সাহসটো তেওঁলোকক ধন্যবাদ। আৰু জুই নুমাবলৈ আমি সক্ষম হৈ গলো 2:15 মানত, যিহেতু তাত এটা এই যোনটো মূলাই কাঠনি 2 নাম দিয়া হৈছে, এইটো 2022 চনৰ পৰা নতুন প্লেণ্টেশ্যন এৰিয়া, একেবাৰে নতুন। তাত আপুনি 5 বছৰীয়া পুলি পাব, আৰু 3 বছৰীয়া আছিলে, 1 বছৰীয়া আছিলে। 1 বছৰীয়া খিনিতো একেবাৰে মৰি গৈছে ইহঁতৰ। অৰিজিনেলখন নহয়, কিন্তু সেইটো দেউতাৰ যোনটো সপোন, সেই সপোনটো মই নিজে নেতৃত্ব বহন কৰি নতুনকে প্লেণ্টেশ্যন, এইটো মূলাই কাঠনি 2.0, দেউতাৰ মূলাই কাঠনি 2.0। নাই, ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি। আৰু সেইটো এটা সেইটো হ'ব পাৰে, কিন্তু একেবাৰে বালিময়ৰ পৰা আমি যিহেতু লালন পালন কৰি 70জনীয়া টিম এটাই, এইটো যিহেতু অসমৰো ফান নহয়, এটা অসমৰ বাহিৰৰ ফান, ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভৰ ফান, অসমৰ বাহিৰৰ। আৰু ইণ্ডিজিনিয়াছ পিপুল ক্লাইমেট জাষ্টিছৰ ঋতুৰাজ ফুকন দাদাই নেতৃত্ব লৈ আছে। দেউতাই অৰহৰ প্ৰচেষ্টা, তেখেতৰ নেতৃত্ব, মই নিজে লৈ আছো এইটো গোটেই হেৰিটো, প্ৰচেছটো, প্লেণ্টেশ্যনৰ এইটো। আৰু এই বস্তুখিনি আমি বহুত কষ্ট পাইছো। আচলতে অকল আমাৰ ক্ষতি নহয়, ইয়াতে 5,500ৰ পুলি যিহেতু ডাঙৰো আছে সৰু আছে, মই কৈছোৱে, তেনেকে ক্ষতি হৈছে। তাত চৰাইৰ বাঁহ আছিলে, যিহেতু এইটো টাইম মাইগ্ৰেটৰীজ বাৰ্ডছৰ টাইম হয়, তেওঁলোকে বাঁহ বহুত পুৰ খাইছে, গোন্ধ ওলাইছে পুৰা, আৰু ফৰিংখিনি মৰি থকা তাতে দেখিছো। খুব বেয়া লাগিছে। কাকো দিয়া নাই, আচলতে আমি কাকো দেখা নাই নহয় দাদা। এনকুৱাৰী কৰিবলৈ বন বিভাগক, যিহেতু যিয়ে নহওক, এবাৰ তাত গৰু ম'হৰ খুটিখিনি আছেতো, তেওঁলোকক এবাৰ সোধা পোছা কৰিলে আমি খুব ভাল পাম। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে কোৱা নাই। তথাপিও নাই দিয়া দাদা, ব্যৱস্থা গ্ৰহণ আইনগত। এতিয়া নেদেখাকে কাংনো দিম, এতিয়া ধৰিব নোৱাৰা। জনাব লাগিছিলে, আচলতে লগালগ হৈ আছে। আৰু আমি জুই নুমাবলৈ 2:15 সক্ষম হৈছো। তাৰপিছত এতিয়ালৈ বৰ্তমানলৈকে কোনো অহা নাই।
কোনো অহা নাই, অকল আমিখিনিয়ে আছিলো। আমাৰ সেই 11টা বা 12টা আমিখিনিয়ে, কোনো যোৱা নাই, নাই যোৱা। দেউতা গ'ল কালি, আচলতে দেউতা নাছিলে। আৰু কালি খবৰটোতো পাইছে, আৰু গধূলি টাইমত মোক বনমন্ত্ৰীয়ে দুবাৰকৈ ফোন কৰিছে। তেখেতে গোটেই ঘটনাটোৰ বিষয়টো মোক বুজ লৈছে। বনমন্ত্ৰীয়ে ফোন কৰি খবৰ লৈছে, কিন্তু আমাৰ মাজুলী ফৰেষ্ট বা যোৰহাট ফৰেষ্টৰ কোনো বিষয় অহা নাই। বৰ্তমানলৈকে অহা নাই। মই তেওঁলোকক দুখো নিদিওঁ, আচলতে ইয়াত যাতায়াতৰ অসুবিধাটো বহুত বেছি। নদীখন আছেতো, নদীখন আৰু নাও পাবলৈ খুব টান, আৰু বহুত মাজুলীৰ পৰা আজি অহাৰ কথা আছে। এতিয়া মই ঘৰত যিহেতু আছো, দেউতা হাবিত আছে, দেউতা আজি নাহেও, তাতে থাকিব। বন বিভাগ আহিম বুলি কৈছে, আহিছে যদি বৰ্তমানতো তাত উপস্থিত হৈছে যদিও মই নাজানো। আপোনালোকে যাব পৰা ব্যৱস্থাটো আছে, নাওখনৰ যোগেদি যাব লাগিব। নাও ৰেভিনিউ ঘাট হয় যিহেতু, তেওঁলোকৰ আণ্ডাৰত থাকে। তেওঁলোকে যদি ফোন কৰি মাতি দিওঁ, তেওঁলোক আহিব। বৰ্তমান মই ৰৈ আছোঁ আমাৰ যাদৱ খুৰাই নতুনকৈ প্লান্টেশ্যন কৰা মলাই ফৰেষ্ট 2.0 আৰু এই ফৰেষ্টখনৰ অৱস্থা কি হৈছে আমি নিশ্চয় দেখা পাই আছোঁ। আৰু তাৰে এটা উদাহৰণ হিচাপে আপোনালোকে চাব পাৰে, ইয়াত যিমানবিলাক গছ গছনি আছিল, নতুনকৈ পুলি ৰুইছিল, গোটেইবিলাক এতিয়া বৰ্তমান কলা ছাই হৈ আছে। আৰু ইয়াৰ পৰিস্থিতি দেখি পেলাই সঁচাকৈ মই বুজাব পৰা নাই, প্ৰকাশ কৰিব পৰা নাই যে মই কথাবিলাক কেনেকৈ ক'ম। মলাই ফৰেষ্টৰ পৰা প্ৰায় 100 মিটাৰ দূৰত এটা নতুন প্লেণ্টেশ্যনৰ কাম তেখেতলোকে কৰি আছিল, আৰু সেই প্লেণ্টেশ্যন কৰা জেগাডোখৰতে কোনোবাই জুই লগাই দিলে। ইয়াত যিমানবিলাক জীৱ জন্তুৰ পৰা আদি কৰি চৰাই চিৰিকটি আছিল, এই গোটেইবিলাক মানে এটা এনভাইৰনমেণ্ট ধ্বংস কৰি দিয়া নিচিনা হ'ল। এতিয়া এই এৰিয়াটো যদি এনেকৈ এক পাক যদিও চাই লওক, যদি এক পাক ৰাউণ্ড এটা মাৰি দিয়া হয়, ইয়াত বিভিন্ন ধৰণৰ গছৰ পুলিৰ পৰা আদি কৰি ঢেৰ ভেৰাইটি তেখেতলোকে মানে ইয়াত পুলি ৰুইছিল, আৰু সেইবিলাকে এতিয়া বৰ্তমান ইয়াত কলা ছাই বনি আছে প্ৰায়বিলাক। এয়া হৈছে এটা উৰিয়ামৰ পুলি। এনেকুৱাকৈ ভেৰাইটি পুলি তেখেতলোকে ইয়াতে ৰুইছিল, আৰু সেইখিনিকে এতিয়া বৰ্তমান দেখা পাইছে। এইটো হাৰ্ডলি চাগে এইটো বচা চান্স আছে, কিন্তু এনেকুৱাকৈ ঢেৰ পুলি নষ্ট হৈছে। আচলতে এইটো জাষ্ট এটা এক্সাম্পল। এইটো যে তেওঁলোকে 2022 পৰা যে ইয়াত ৰুই আছিল, কিমান গছ বা গছৰ পুলি যে আছিল মানে ইমেজিন কৰিব নোৱাৰি। তো সেয়াই কিমান নষ্ট হৈছে আমি এটা অনুমান লগাবলৈ পাৰিছোঁ। পূৰা এই ছাইডটোত জ্বলি আছিলে নাই, আমি তাৰ পৰা আহি আছোঁ, পূৰা জ্বলি আছে ছাইডটো এনেকৈ আমি নুমাই কৈছোঁ। বাঁহ এডাল এনেকৈ পেলাই মানে লিটো ফালি দিছোঁ, ফালি আৰু তাৰপিছত আমাৰ লগত আমাৰ বা আছিলে, ভাইটি, আৰু টোটেল মানে 8জন 9জন মান হ'ব চাগে। আমি মানে আৰু গাঁৱৰ এজন আছিলে, আমি তাৰপিছত গোটেইগাল মিলি আৰু জুইটো মানে নুমাবলৈ মানে চেষ্টা কৰিছোঁ। ৰিচেণ্টলি ৰোৱাকেইটাকো চাগে মোৰ মতে সেইটো পূৰা ছাই হৈ গ'ল, এনেকুৱাকেইটা পুৰিছে আৰু এইবিলাক এতিয়া এইবিলাক পাতবোৰ চব শুকাই গ'ল সেইকেইটা। সেইবিলাক ডাঙৰ গছজোপা জ্বলিছে। সেইকেইটা সেইটো নামটো হ'ল কৰচ গছ। সেইকেইটা শুকাই গৈছে। এয়া হৈছে সঞ্জীৱ পাইং, আৰু তেখেত হৈছে আমাৰ যাদৱ খুৰাৰ পুত্ৰ। যিদিনাখন জ্বলিছে তেখেতলোকে আচলতে জুই নুমাবলৈ ইয়ালৈ আহিছিল। এই গছবিলাক 2022 তেখেতলোকে ৰুইছিল দেই। এতিয়া কিমান ডাঙৰ হৈছিল চাওক। এইবিলাক ভিতৰত আৰু আছে। এইফালে যদি যাওঁ, এইবিলাক তেনেকৈ ঢেৰ আছে। এতিয়া মাজে মাজে আমি তেনেকৈ ঢেৰ ইয়াত গছপুলি দেখা পাম, গছ দেখা পাম ইমান ডাঙৰ হোৱা। এইবিলাক গছে দেখিছে এতিয়া জ্বলি মেলি কেনেকুৱা অৱস্থা হৈ আছে। এইবিলাকতো দেখিছে কলা ছাই বনি গৈছে, প্ৰায় কলা ছাই বনি গৈছে, আৰু লগতে এইবিলাক পাত চব শুকাই মেলি খতম হৈছে। মাত্ৰ এই গছৰ ডালটো দেখুৱাইছোঁ দেই, মানে এই গছৰ ডালটো কি কাৰণে দেখুৱাইছোঁ এতিয়া চাওক। এতিয়াও ইয়াত এনেকৈ ধোঁৱা ওলাই আছে। আমি 30 তাৰিখে আহিছোঁ, 28 তাৰিখে জংঘলখন কোনোবাই জ্বলাইছিল। এতিয়াও ইয়াত আমি ধোঁৱা দেখা পাইছোঁ। এতিয়া আকৌ আমাৰ ভাইটি গৈছে পানী আনিবলৈ, এতিয়া আকৌ মাৰিব লাগিব। আমি মানে ভাইটিও দেখা নাছিল যে ইয়াৰ পৰা ধোঁৱা ওলাই আছিলে বুলি। এতিয়া আমি ইয়াত আহি পেলাই যেতিয়া ভিজিট কৰিব আহিছোঁ, এই দেখা পাওঁতে এতিয়া অলপ মানে ধৰি লওক এলাৰ্ট হ'ব লাগিব, কাৰণ কেলৈ আকৌ যদি বতাহ এজাক ভালকৈ পায় আকৌ আৰম্ভণি হৈ যাব পাৰে। এইবিলাক দেখিছে একদম তাৰলৈকে দেখা নাই লোৱা এতিয়া। এই এণ্ডিংটোৰ ফালে ওলাই আছে।
সেইটোৱে ওলাইছে এতিয়া সেইটোৱে ওলাইছে না এতিয়া ওলাই গৈছে কাঠটো শুকান হৈ আছে ন লুটিয়াব পাৰিবা জানো এইটো হেৰি কৰিবলৈ টানিবলৈ দিগদাৰ এনেকুৱা ঘটনা মলাই ফৰেষ্টত তৃতীয়বাৰৰ কাৰণে হৈছে প্ৰথমবাৰ গড় মাৰিছিল দ্বিতীয়বাৰ মানে যোৱা বছৰে গছ কাটিছিল ঢেৰ শিমলু গছ কাটি দিছিল তেতিয়া কিন্তু কথাষাৰ ইমান এক্সপ'জাৰ নাপালে আৰু এতিয়া তৃতীয়বাৰ এনেকৈ জুই জ্বলাই দিছে এই বস্তুটো আচলতে মানে এতিয়া যদি কণ্ট্ৰল কৰা নাযায় নহয় পাছত আৰু বাঢ়ি বাঢ়ি গৈ থাকিব 23 চনত ইয়াত 14 জোপা শিমলু গছ কাটি লৈ গৈছে সেই তেনেকুৱা পৰ্যায়ত তাৰ পিছতে তৃতীয়বাৰ আকৌ মোলাই কাঠনি 20 পইণ্টত 1300 হেক্টৰটোত আকৌ তেওঁলোকে 3 বছৰত ৰোৱা গছৰ মাজত আকৌ জুই লগাই দিছিল এই তেনেকুৱাবিলাক অঘটনবিলাক ইয়াতে হৈ আছে মানে সেইকাৰণে এইটো প্ৰশাসন আইন কানুন আছে অসমৰ 3,35 লাখ মানুহ ভাৰতৰ নহয় পৃথিৱী 800 কোটি মানুহৰ এই হাবিখনৰ ওপৰত যিটো নজৰ আছে সেইকাৰণে ইয়াক কি ধৰণে সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰ বাবে জনসাধাৰণক মই অনুৰোধ কৰিছোঁ অসম চৰকাৰ ভাৰত চৰকাৰ আৰু আমাৰ যিখিনি অসমৰ 3,35 লাখ মানুহ আশীৰ্বাদ আছে ভাৰতৰ 140 কোটি মানুহৰ আশীৰ্বাদ আছে ইয়াক সংৰক্ষণ কৰা প্ৰত্যেকজন ভাৰতবাসীলৈ মই অনুৰোধ কৰিছোঁ ককাকে ৰোৱাটোও কাটে বাপেকে ৰোৱাটোও কাটে নিজে গজাটোও কাটে সেইকাৰণে এই তেনে পৰ্যায়ত শিক্ষা নীতিটো ঘৰৰ পৰাই ভুল আছে আৰু এটা তোমাৰ মেছেজতে মই কৈছোঁ আমাৰ যেনেকৈ অৰুণাচলটো এয়াৰগান বেন কৰি দিলে গছ কটা মেচিনটো বেন কৰিলে এইটো অসমৰ ক্ষেত্ৰত বুলিয়েই নহয় ভাৰতবৰ্ষত যন্ত্ৰচালিত ইঞ্জিন যিটো গছ কটা সেইটো বেন কৰি দিব লাগে আৰু সেইটো প্ৰশাসন ডিপাৰ্টমেণ্টৰ লগত থাকিব লাগিব কাৰণ ডাঙৰ ডাঙৰ গছ হ'ব জলবায়ু পৰিৱৰ্তন কেতিয়া বাৰমূলীয়াই কেতিয়া পেলাব সেইটো 5 মিনিটতে ৰাস্তা পদূলি ব্লক হৈ যাব তেতিয়া কাটিবলৈ লাগিব সেইবোৰ তেনেকুৱা ডিচিশ্যনটো লৈ পেলাই সেইটো যাতে পাব্লিকক যাতে নিদিয়ে নিজে উপলব্ধি বহুতখিনি ক্ষেত্ৰত কৰিছোঁ তো এইবিলাক এতিয়া যে জ্বলাইছে হেৰি কৰিছে এইটো যেনেকৈ আপুনি ক'লে মাফিয়া বা মানে সেয়াই আৰু পইচা চব খাই পেলাইছে অৰ্থকৰী শিক্ষা মানে এতিয়া পৃথিৱীৰ যিমান শিক্ষা নীতি আছে নিজে চলিবৰ কাৰণে দেশ আৰু জাতিৰ বাবে নহয় পৃথিৱীৰ বাবে নহয় আগতে আছিলে আগত শিক্ষা ব্যৱস্থা আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমো তপ ব্ৰিটিছ যেতিয়া আহি গ'ল ভাৰতীয় শিক্ষাত আহিলে দুৰ্যোগ সেইটো ব্ৰেইন ড্ৰেইনটো কৰিলে সেই শিক্ষাটো আহি গ'ল টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰমো তপ পইচা বাদে মাক বাপেককো চিনি নাপায় নহয় তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে যাদৱ ককাৰ মানৱ অৰণ্যখনত কোনে জুই লগাইছিলে যাৰ ফলত লাখ লাখ জীৱৰ লগতে উদ্ভিদবোৰো জ্বলি পুৰি ছাই হৈ পৰিলে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।